দৰ্শনাৰ্থী ইয়াত আহি পেলাই ভিৰ কৰিছে য'ত 21 তাৰিখৰ পৰা যি 10খনকৈ যি আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰ সেইবোৰ থিয়েটাৰ যেতিয়া ইয়াত নাটক প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে য'ত ৰাস এই নলবাৰী ৰাসত মানুহে হিলদল ভাঙি ইয়াত ৰাস চাবলৈ আহিছে আৰু অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত হিলদল ভাঙি ৰাস চাবলৈ আহিছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে মোৰ পিছফালে কেনেকৈ মানুহে সোঁত বৈছে, য'ত সোঁত বোৱা বুলি কয় পানীৰ সোঁতৰ দৰে মানুহৰ সোঁত বৈছে এই নলবাৰী ৰাস মহোৎসৱত। আৰু এই নলবাৰী ৰাস মহোৎসৱত য'ত 10খনকৈ আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰ আছে, এই আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰ তেওঁলোকে নাট প্ৰদৰ্শন কৰিব আৰু ইয়াত দৰ্শনাৰ্থীসকলে এই আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰত নাট প্ৰদৰ্শন কৰাটো নাটক তেওঁলোকে নিজৰ ভাল পোৱা নাটকবোৰ চায়। আৰু ইয়াত দেখা গৈছে যে সম্পূৰ্ণ ৰাস্তা আৱৰিছে, অৰ্থাৎ চহৰৰ প্ৰতিটা ৰাস্তাই এতিয়া যান জঁটৰে ভৰি পৰিছে, য'ত ইয়াত লক্ষাধিক মানুহৰ ইয়াত সমাগম হৈছে। আৰু এই যি নলবাৰীয়া ৰাস, এই নলবাৰীয়া যি আৱেগ আৰু স্বাভিমান আছে, এই নলবাৰীয়া ৰাসক লৈ যি সপোন বা যি গৌৰৱ কৰে, এই নলবাৰীয়া ৰাসতে এই যি 14 দিন চলিব 28 নৱেম্বৰলৈকে এই ৰাসতে ভিৰ কৰিছে, মানুহে হিলদল ভাঙি আহিছে, হেতা ওপৰা দিছে মানুহ। ইয়াত আপুনি সকলো ঠাইতে দেখিবলৈ পাব মানুহ, খালি মানুহ যি ঠাইতে দেখক, ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি হওক, এণ্টিগেটৰ পৰা আৰম্ভ কৰি হওক, কলাবাজতে আৰম্ভ কৰি হওক, যিকোনো ঠাইতে হৈছে ইয়াত ৰাসৰ মানুহ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।